বিজনীত ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা। চিৰাং জিলাৰ বিজনীস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহত আজি চিৰাং জিলাৰ বিজনী প্ৰখণ্ডৰ উদ্যোগত মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত বিশেষ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠান সভাৰ সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ বিজনী আঞ্চলিক সম্পাদক সুৰজ ৰোহিদাসে। এই সভাত বিশিষ্ট অতিথি হিচাপে বিজনীৰ সমাজসেৱক ডাক্তৰ সুবীৰ কুমাৰ দাস, পাৰিষদ প্ৰদীপ কুমাৰ বায়ন, সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ সম্পাদিকা ৰাণু পূজাৰ বৰুৱা, শিক্ষিকা ভদ্ৰাৱতী দাস, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা বিশ্বজিৎ ৰজক দাসৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি ছাত্ৰ ছাত্ৰীৰ আগন্তুক দিনত কিদৰে নিজকে আগবঢ়াই লৈ যাব পাৰিব সেই বিষয়ে ভাষণ প্ৰদান কৰে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত বিজনী অঞ্চলৰ 2 শতাধিক ছাত্ৰ ছাত্ৰীক এখন মানপত্ৰ, কলম আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। এবাৰ 2025 চনৰ যেটো মেট্ৰিক তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছো। কালি শ্ৰদ্ধা অৰুণোদয় জাতীয় বিদ্যালয় রশ্মি রেখা বৈশ্য আন্দোলন। নমস্কাৰ। ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত আজি বিজনী অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত বিভিন্ন চৰকাৰী বেচৰকাৰী বিদ্যালয় কলেজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী উত্তীৰ্ণ হৈ আমাৰ বিজনী অঞ্চলে এক সুনাম কঢ়িয়াই আনিছে, সেইসকল ছাত্ৰ ছাত্ৰীক আজি আমি ৰাষ্ট্ৰীয় ছাত্ৰ পৰিষদ বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰোঁ। সম্বৰ্ধনাত আমি একোখনকৈ চাৰ্টিফিকেট, লগতে একোখনকৈ কলম আৰু এখনকৈ ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাওঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকলক আজি সম্বৰ্ধনা জনোৱা এটাই আমাৰ উদ্দেশ্য যে আজি এই সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সিহঁতে প্ৰেৰণা পাওক, উৎসাহ পাওক, যাতে আগন্তুক দিনত বিজনী চহৰৰ কাৰণে আৰু সুনাম কঢ়িয়াই আনিব পাৰে। বিজনী চহৰক পৃথিৱীৰ ভিতৰত, বিশ্বৰ ভিতৰত এটা নিজৰ এটা ঠাই সকলোৱে যাতে নিজে তৈয়াৰ কৰি ল'ব পাৰে। ধন্যবাদ। কিমানজনক দিলে আজি? আজি মোটামুটি আমি 2 শতাধিক ছাত্ৰ ছাত্ৰীক আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।